সকলোকে পুনৰবাৰ মইনা দাসে নমস্কাৰ জনাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া আমি আহিল লখিমপুৰত যি হনুমান মন্দিৰ, তাত আমি পাঠখনত খাৰা হ'লোহি আৰু তাৰে অকণমান আপোনালোকলৈ দৃশ্য দেখাই দিছোঁ দেই গাইজ। ভুল ত্ৰুটি ৰৈ গ'লে নিজৰ সন্তান হিচাপে আঁকোৱালি ল'ব আৰু আগবঢ়াই নিব। সকলোখিনি দৃশ্য ধুনীয়াকৈ দেখাই দিছোঁ দেই গাইজ। একদম পূৰা দেখিছেনে? বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, একদম মনকাই আহি আছে গাইজ। ইমান সুন্দৰ মন্দিৰটো। গাইজ ধুনীয়াকৈ দেখাই দিছোঁ দেই। সকলোকে পুনৰবাৰ নমস্কাৰ জনালোঁ আৰু এয়া আমি হনুমান মন্দিৰৰ পৰা একদম ধুনীয়াকৈ চাকি বন্তি জ্বলাই আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'ম। তাৰ আগতে আমি পদুমণি থানত সোমাই যাম এপাক। তাৰ অকণমান আপোনালোকলৈ দৃশ্য দেখাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আশা কৰি আহিলোঁ। লগতে ময়ো আহিলোঁ অকণমান আপোনালোকৰ আশীৰ্বাদ পাই ভ্ৰমণ কৰিবলৈ। ৰাইজৰ সেৱা নিবেদন পোৱাটো বহুত ভাগ্যৰ কথা আৰু আপোনালোকলৈ মোৰ ভিডিঅ' চোৱা সকলো সদস্যবৃন্দলৈ লগতে ভাই ভনী সকলোলৈ আশীষ কৰিলোঁ। সকলোৰে সুস্থ আৰু সবল হৈ থাকক তাৰে কামনাৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ব'লক তেনেহ'লে আমি হনুমান মন্দিৰৰ পৰা ওলাই গৈ থাকোঁ। ধুনীয়াকৈ আৰু গাইজ এয়া আপোনালোকলৈ বুলি প্ৰেৰণ কৰিলোঁ। ৰ'দৰ প্ৰভাৱটো বেছি, কেমেৰা কোৱালিটিটো অকণমান ক'লা আহিছে আৰু মাখনি আৰু চেকচেকি